ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিবেকে পলিক কৈ আছিল, জানো চব জানো মই, কাৰ ইচাৰত এই মুখখন চলি আছে, মই সকলো জানো, তাক কৈ দিবি, তোৰ পৰা যদি সি আঁতৰি নাযায় তাক মই পৃথিৱীৰ পৰা আঁতৰাই পেলাম। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মায়ে মোক পুৱাই পুৱাই মিছা মাতিলে যে ইয়াতচোন এখনো কিতাপ নাই, মাক কালিৰ পৰাই টেনশ্যন লৈ থকা দেখিছোঁ, এনেকুৱা যদি হৈ থাকে মাচোন মেণ্টেলি উইক হৈ পৰিব। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।